Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইকোনমিক্সৰ মই অভিজিত মহন্তৰ আৰু আজি যেটো এক্সামৰ কাৰণে মাত্ৰ কেইটামান সময় আৰু তাৰ আগতে মই ৰিজনিংৰ কেইটামান সিলেক্টেড কোৱেশ্চন দিব বিচাৰিছো আৰু এই সিলেক্টেড কোৱেশ্চন খিনি পৰা নিশ্চয় কবাৰ না কবাৰ তোমালোক সহায় পাব মই কোনে কি এজিটি যেনেকৈ কোৱেশ্চন আহিব বাট এনেকুৱা ৰেফাৰেন্সৰ কোৱেশ্চন আহিব গতিকে এইখিনি কোৱেশ্চন যদি তুমি চোৱা মোৰ সম্ভৱ তুমি এটলিষ্ট এক্সামত ৰিজনিং এৰি থৈ আহিব লগা নহয় গতিকে প্ৰত্যেকটো কোৱেশ্চন ধুনিয়াকৈ চোৱা আৰু এই মডেল পেপাৰৰ সিৰিজটো চাবৰ কাৰণে চেষ্টা কৰা নিশ্চয় তোমাৰ যথেষ্টখিনি হেল্প হ'ব ওকে তো পৰম্পৰা আৰম্ভ কৰিছো ৰিজনিংৰ এক্সপেক্টেড এটা মডেল পেপাৰ গুটেইখিনি কোৱেশ্চন যিমানটা কোৱেশ্চন পৰীক্ষাত আহিব এই গুটেই কোৱেশ্চন আমি আনিছো তো চাই লওঁ কিমানখিনি সলভ কৰিব পাৰো কেনেকৈ সলভ কৰিব পাৰো ওকে তো আৰম্ভ কৰিছো আজি আমাৰ মডেল পেপাৰখনৰ প্ৰথমতে কি প্ৰশ্ন আছে আমি এবাৰ চাই লওঁ ওকে প্ৰথমতে কি প্ৰশ্ন আছে এবাৰ আমি চাই লওঁ তো এয়া তোমালোকৰ সন্মুখত প্ৰথমটো প্ৰশ্ন দেখা পাই আছা তো ইয়াতে দিয়া আছে ইন এ সার্টেন ল্যাঙ্গুয়েজ ওকে এটা সার্টেন ল্যাঙ্গুয়েজ আছে তার 123 হে 123 টো মিনিং কৰে যে হট ফিল্টার কফি ক্লিয়ার ওকে 365 যেটো নাম্বার আছে হেতু মিনিং কৰে যে ভেরি হট ডে ওকে 589 টো মিনিং কৰি আছে ডে এন্ড নাইট তো আমি ক'ব লাগে ইয়াতে যোনটো ওয়ার্ড আছে ভেরি এই ভেরি ওয়ার্ডটোৱে কোনটো নাম্বাৰক ৰিপ্ৰেজেন্ট কৰি আছে তো ইয়াতে এটা বস্তু চোৱা 123 হট ফিল্টার কফি আৰু 356 ভেরি হট যেটো ইয়াতে এটা শব্দ আছে হট বুলি আৰু ইয়াতে এটা শব্দ আছে হট ওকে তো দুটা শব্দ যেটো আছে এগুৰি ইয়াতে নাম্বাৰৰ নিশ্চয় কিবা কমন আছে ইয়াতে 3 আছে ইয়াতে 3 গুৰি আমি গম পাইছো 3 টু ওয়ার্ড কার কোনটো ওয়ার্ড মিনিং কৰি আছে হট ওয়ার্ড মিনিং কৰি আছে ঠিক আছে এটো যে ভেরি হট ডে আৰু এটো যে ডে এন্ড নাইট ইয়াতেও ডে আছে ইয়াতেও ডে আছে ওকে দ্যাট মিন ইয়াৰ দুটাৰ মাজত এটা কমন ওয়ার্ড আছে তো ইয়াতে এটা ওয়ার্ড আছে 356 আৰু ইয়াতে এটা ওয়ার্ড আছে 589 ওকে এটা আছে 356 আৰু ইয়াতে আছে 589 দুয়োৰে মাজত কমন কি আছে 5 নাম্বাৰটো ইয়াতেও আছে গৰি 5 নাম্বাৰটোৱে মিনিং কৰি আছে ডে ক্লিয়াৰ ওকে তো এতিয়া আমাৰ শব্দটো আছে ভেরি তো ভেরি শব্দটো আমি কোড দেখা পাই আছো ইয়াতে এই লাইনটো চোৱা হট শব্দটো মিনিং কৰিছে 3 ডে শব্দটো মিনিং কৰিছে 5 তো অকল কোনি ৰৈ গল ভেরিৰ শব্দটো ৰৈ গল তো 3 আৰু 5 ৰ কাম হৈ গল ভেরিটো কাক ৰিপ্ৰেজেন্ট কৰি আছে তো ভেরি ওয়ার্ডটোৱে 6 ক ৰিপ্ৰেজেন্ট কৰি আছে দ্যাট মিন্স ইয়াৰ কোড নাম্বাৰ কিমান হয় 6 তো অপচনত নিশ্চয় 6 আছে তো 6 টো আমি কারেক্ট आंसर বুলি সিলেক্ট কৰিম ঠিক আছে ওকে ওকে নেক্সট কোৱেশ্চন তো অপশন বি ইজ দা কারেক্ট आंसर ক্লিয়ার ওকে কোৱেশ্চন নম্বৰ 2 তো আমি ক'ব লাগে ইয়াতে সাইটৰ ওয়ার্ড দিয়া আছে এটা ক্যালেন্ডার এটা ডেট এটা ডে আৰু এটা ইয়াৰ এই চাৰিটাৰ আমি ক'ব লাগে কোনটো এট লিস্ট লাইক ওকে কোনটো মানে কমকৈ মিলিছে ঠিক আছে তো গোটেইবোৰ মোটামুটি একে হয় কিন্তু কোনবা এটা কমকৈ মিলিছে ই এটা পার্টিকুলার বস্তু ৰিপ্ৰেজেন্ট কৰি আছে ডেট আজি ডেটটো কালি ডেটটো পার্টিকুলার ইউ এটা পার্টিকুলার মিনিং কৰি আছে কি আজি সানডে কালি মানডে ওকে ইউ এটা পার্টিকুলার বস্তু মিনিং কৰি আছে ইয়াৰ আজি কোনটো ইয়াৰ চলি আছে নেক্সট ইয়াৰ কি আহিব তাৰ আগৰ ইয়াৰটো কি গৈছিলে তো ক্যালেন্ডার এটা এনেকুৱা বস্তু যত ডেটো চাব পাৰি ডেও চাব পাৰি ইয়াৰো চাব পাৰি মানে গোটেইবোৰ কম্বাইন কৰি এটা কি হয় ক্যালেন্ডার দ্যাট মিন ইয়াতে এটা পার্টিকুলার পয়েন্টক ৰিপ্ৰেজেন্ট কৰি আছে ই পার্টিকুলার পয়েন্টক ৰিপ্ৰেজেন্ট কৰা নাই ই এটা মিক্স কনসেপ্ট হয় গতিকে অপশন এ টু ইহতত অলপ হলিও কমকৈ মিলিছে এট লিস্ট লাইক বুলি কৈ আছে তো অপশন এ ইজ দা কারেক্ট आंसर understood everyone okay so next question number 3 okay question number 3 to কি আছে চেক করো okay which one of the given response would be meaningful order okay meaningful order but কিহৰ ওপৰত meaningful order বুলি কৈছে of the following word okay word ৰ ওপৰত কেতিয়াবা meaningful যদি কনসেপ্ট এটা দিয়ে তেতিয়া কেতিয়াবা ডিকশনাৰি ওপৰত দিব কেতিয়াবা ৰিভাৰ্স ডিকশনাৰি বুলি ক'ব আৰু কেতিয়াবা জাস্ট ওয়ার্ড কেটা চাই পেলাই তোমাক কনসেপ্ট কৰিব দিছে কোনটো আগতে হ'ব কোনটো পিছত হ'ব ওকে তো বস্তু উল্টা পুল্টা নকৰিবা ডিকশনাৰি চাই কনসেপ্টটো বেলেগ ৰিভার্স ডিকশনাৰি মিন উল্টাকে চাব দিয়ে ডিকশনাৰি হেতু হ'ব পাৰে নতুবা অকল ওয়ার্ড গৰা যদি মিনিং এই মিনিংটো চাই পেলাই ক'বলৈ কোনে প্ৰথমত আহিব কোনে লাষ্টত আহিব বুক আছে ওয়ার্ড লেটার সেন্টেন্স এন্ড চ্যাপ্টার এন্ড পেজেস ওকে তো একদম স্টার্টিংত কি আহিব একদম স্টার্টিংত লেটার আহিব লেটাৰৰ পৰা আমি আৰম্ভ কৰিলো লেটাৰটো কি 3 নম্বৰ তো 3 নম্বৰ ইয়াতে নাই স্টার্টিংত ইয়াতে নাই স্টার্ট কৰি ইয়াত দুটা কোনবা এটা আছে তো লেটার ওয়ার্ড লগে আমাৰ কোনি আহিব এটা ওয়ার্ড আহিব ওয়ার্ড মানে কি 2 নম্বৰ তো 3 y at 1 আছে 3 ইয়াত 2 আছে তো অপশন ডি ইজ দা কারেক্ট आंसर তো বাকিখিনি চাব লগা নাই কাৰণ বাকি অটোমেটিক্যালি মিলি যাব ক্লিয়ার বুজি পাইছা হ'ব তো ওয়ার্ডৰ মিনিং চাই পেলাই সজাব দিছিলে কোনে আগৰ আহিব কোনে পিছৰ আহিব
Create question number 3. Okay, next question number 4. Question number 2 আছে কি সচিনে লেফটৰ পৰা 18 নম্বৰত আছে ওকে ৰাইটৰ পৰা 19 নম্বৰ আছে সচিনে লেফটৰ পৰা 18 নম্বৰ আছে ৰাইটৰ পৰা 19 নম্বৰ আছে তবে ক'ব লাগে টোটাল নম্বৰ অফ ষ্টুডেন্ট কিমানটা আছে সচিন বলা দুজন মানুহ হে মানুহজনে লেফটৰ পৰা 18 নম্বৰত বহি আছে ৰাইটৰ পৰা 19 নম্বৰত বহি আছে আমি ক'ব লাগে টোটাল ষ্টুডেন্ট কিয় আৰু যেতিয়া টোটাল নম্বৰ অফ ষ্টুডেন্ট ওলাব লাগে তেতিয়া লেফট প্লাস ৰাইট -1 কৰিলে টোটাল ষ্টুডেন্ট পাই যাও ইয়াতে লেফট মানে কিমান আছে 18 রাইট মানে কিমান আছে 19 লগত কোনি আছে -1 ওকে এটো আছে 1 + 1 that means 37 -1 its answer is total student কিমান আছে 36 option B is the correct answer it's our question number 4 clear okay so বুজি পাইছে না question number 5 okay question number 5 ৰ অকমান ডায়াগ্ৰাম এটা আছে মই স্ক্ৰীনখন সৰু কৰি দিছো okay দেখিছা সবে So diagram ki diya which of the following diagram correctly represent the lion elephant and animal hingo ase logote amar hati ase logote jontu bor ase okay to ei tinita shobd bujabor karone sobi kuntu ase to yate soa jontu boli kore yak ami jontu boli koisu yako jontu boli koisu hoy mane duota jontuye hoy jontur bitorete pore hobo pare air condition belek tino buji হব পারে ইয়ার কন্ডিশন বেলেগ সবই মাংস বুজি কিন্তু দুটা কিন্তু জন্তুৱে হয় গৰি এটা জন্তু সার্কুলতে দুয়ে এন্ট্রি কৰি আছে কিন্তু জন্তুৰ ভিতৰত ইয়াতে নিজৰ নিজৰ ক্যাটেগৰি আছে নিজৰ নিজৰ মানে কনসেপ্ট আছে গৰি ওভাৰঅল চাব গলে অপশন এ এটা এনেকুৱা ডায়াগ্ৰাম যেটো ডায়াগ্ৰামে হে তিনিটা ওয়ার্ডক ৰিপ্ৰেজেন্ট কৰি আছে ইটস এ কোৱেশ্চন নম্বৰ 5 হৈছে কোৱেশ্চন নম্বৰ 5 টু বুজি পাইছা তো কোৱেশ্চন নম্বৰ আমি 6 ত গৈ আছো Question number 6. देखा पाया ऐसा क्लियर के Question number 6 to কি আছে সো ইয়াতে এটা ওয়ার্ড আছে ম্যাডাম বলি আর এই ওয়ার্ডটো এটা ওয়ার্ডে মিনিং কৰিছে আকো ম্যাডাম ওকে মানে যেটো ওয়ার্ড আছে সেই ওয়ার্ডটো আকো যে সেম টাইপৰ ওয়ার্ডটো ৰিপ্ৰেজেন্ট কৰি আছে ওকে তো আমি ক'ব লাগে যে ইন্ডিয়া বুলি যেটো ওয়ার্ড আছে সেই ওয়ার্ডটো কোনে ৰিপ্ৰেজেন্ট কৰিব তারপরে এই ম্যাডাম বলে যেটো ওয়ার্ড আছে সেই ম্যাডাম ওয়ার্ডটো আকোটা ম্যাডাম ওয়ার্ডে রিপ্রেজেন্ট কৰি আছে আমি কবলে ইন্ডিয়া নামৰ যেটো ওয়ার্ড আছে সেই ওয়ার্ডটো কোনে ৰিপ্ৰেজেন্ট কৰিব তো ইয়াতে ডাইৰেক্টলি এনেকুৱা মিনিং কৰা নাই যে এটো যেনেকুৱা আছে এটো সেম মিনিং কৰি আছে এনেকুৱা মিনিং কৰা নাই ইয়াৰ মিনিংটো কি আলটিমেটলি উল্টা হৈ আছে এটো এম আগৰ আহিছে এটো আগৰ আহিছে ই এতে আহিছে ই ইয়াত আহিছে ই ইয়াত আহিছে উল্টা কৰি দিয়াৰ পিছত আকৌ ম্যাডামে হৈছে গতে তাত কব লগা নাই বাট আমাৰ মিনিংটো হৈছে কি আলটিমেটলি উল্টা হৈ আছে সেম হৈ থকা হল ইন্ডিয়া ওয়ার্ডটো যদি উল্টা কৰি এটো আগৰ আহিব আই টু পিছৰ আহিব ডি আহিব এন আহিব আই আহিব এ আই ডি এন আই কোড আছে অপশন সি ইজ দা কারেক্ট আনসার অপশন সি ইজ দা কারেক্ট আনসার ইটস आवर কোয়েশ্চন নাম্বার 6 ওকে আমি বেছি টাইম খৰচ কৰা নাই কম টাইমত সলভ কৰিছো যাতে পৰীক্ষাৰ সময় নাই গতিকে আমি আৰু বাহিৰা কথা পাতা নাই দেই ডাইৰেক্ট আমি কোৱেশ্চনে সলভ কৰি আছো 0.16 আর 0.0016 0.16 আর 0.0016 ওকে তো এটুৰ পেটো কেনেকে বনিছে এটুৰ পেটো কেনেকে বনিছে তো ইয়াতে আমি দেখিছো দুটাৰ আগত দশমিক আছিল ইবা দশমিক চাৰিটাৰ আগত দশমিক আহিছে দুটাৰ জাগাত চাৰিটা দুটা আছে দুটাৰ জাগাত চাৰিটা এটা দুটা তিনটা চাৰিটা তো চাৰিটাৰ আগত দশমিক হৈছে নে সব দুটাৰ আগত দশমিক তো চাৰিটাৰ আগত দশমিক ইয়াত বেলেগ নাম্বাৰ নাই কাৰণে 0 দেখা পাই আছে কিন্তু ইয়াত টোটাল নাম্বাৰ তিনটা চাৰিটাৰ আগত দশমিক আহিব লাগে এই তিনটা লিখি আকৌ এটা 0 দিব লাগিব তেতিয়া চাৰিটাৰ আগত দশমিক হবে 0.0102 এনেকুৱা অপচন কোড আছে অপচন সি ইজ দা কারেক্ট আনসার অপচন সি ইজ দা কারেক্ট আনসার আন্ডারস্টুড एवरीवन ওকে নেক্সট কোয়েশ্চন নাম্বার 8 কৰিম রিজনিং এটা এৰি থৈ নাহিবা ৰিজনিং এটাও এৰি থৈ নাহিবা ঠিক আছে ৰিজনিং এৰি থৈ আহিলে কিন্তু প্ৰবলেম হৈ যাব সিলেকশনত কাৰণ ৰিজনিংৰ দৰে মাৰ্কস বোৰ যদি এৰি থৈ আহু আমি হয়নে তো ডাঙৰ বোৰটো কিটো ডাঙৰ কোৱেশ্চন কিবা এটা দুটা মিস্টেক হৈ যাব পাৰে বা ৰৈ যাব পাৰে একো ডাঙৰ কথা নহয় তো ৰিজনিংৰ দৰে টপিক এটা যে আমি এৰি থৈ আহু তেতিয়া আমাৰ কাৰণে এটা মাইনাস পইণ্ট কাৰণ ভাল বা সুন্দৰ নম্বৰ এটা আমি এৰি থৈ আহা নহয় যে ৰিজনিং এৰি থৈ নাহিব by arranging the letter of the word ইয়াতে এটা word দিছে N A B M O D I N T সেই ওয়ার্ডটো যদি আমি অ্যারেঞ্জ কৰো এটা আমি কি বনাব নেম অফ এ গেম এটা গেমৰ নাম বনাব স্পোর্টছৰ নাম এটা বনাব
What are the first and last letter of the word is so common. Okay. So এই যোনটো word আছে NABMODINT সেই wordটোৰ পৰা আমি যদি লেটাৰবোৰ এৰেঞ্জ কৰো এটা গেমৰ নাম আমি বনাব পাৰো সেই যেটো গেমৰ নাম বনিব সেই গেমৰ নামটোৰ ফাৰ্স্ট লেটাৰটো আৰু লাষ্ট লেটাৰটো কি হ'ব তো ইয়াতে মই যে শব্দবোৰ দেখা পাইতো এনেকুৱা লাগি আছে গেম বুলি কোৱাৰ লগে লগে তো ব্যাডমিন্টন শব্দটো ইয়াৰ হ'ব নেকি ওকে ব্যাডমিন্টন শব্দটো ইয়াৰ হ'ব নেকি চাই লম 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 বুঝছে that is badminton first letter to ki B and the last letter ki N to B and N code ase option B is the correct answer this is your question number 8 understood question number 9 if the position of the first and the third digit are intersection মানে ইয়াৰ প্ৰত্যেকটোৰে যদি প্ৰথমটো আৰু থাৰ্ড ডিজিটটো যদি উল্টা কৰো intersection মানে কি প্ৰথমটো থাৰ্ডত যাব থাৰ্ডটো প্ৰথম আহিব okay intersection each other then this number which of this will be even number okay তিনিটো আগত আহিল সাতটো পিছত গল একটো ইয়াত থাকিল একটো ইয়াত আহিল তিনিটো পিছত গল ছয়টো ইয়াত থাকিল আঠটো ইয়াত গল চাৰিটো ইয়াত গল পাঁচটো ইয়াত থাকিল দুইটো ইয়াত আহিল তিনিটো ইয়াত আছে নটো ইয়াত আহিল চাৰিটো আগত আহিল সাতটো পিছত গল দুইটো ইয়াত থাকে সংখ্যাবোৰ হৈছিল চোৱা প্ৰথমটো আৰু লাষ্টটো ইন্টাৰচেঞ্জ কৰিছো মাজতে কলৰছৰ কৰা নাই এটা ইভেন নাম্বাৰ কোনি হৈ আছে ইভেন নাম্বাৰ ই হৈ আছে কিন্তু উত্তৰটো ই লিখিবা ই আইছে কৰপা ই আইছে ইয়াৰ পৰা এনসাৰটো ই নহয় এনসাৰটো হ'ব 458 বহুতৰ কেতিয়াবা এটো এনসাৰ দিয়া যাব পাৰে নহয় এনসাৰটো 458 মিন্স অপচন এ ইজ দ্য কারেক্ট আনসার এটো উল্টা কৰা হৈছে এটো ইভেন হৈছে কিন্তু আনসাৰ ইয়াৰ পৰা আহিছে ন এটোহে আমি অপচনত সিলেক্ট কৰিম 458 ইজ দ্য ইভেন নাম্বাৰ বাক্যবোৰ পঢ়ি চাব পৰীক্ষাত কি বুজাব বিচাৰিছে কেনেকৈ কথা বুজাইছে সেই বস্তুটো বুজি পাবা তুমি অটোমেটিকলি পাৰিবা ওকে নেক্সট question to কি আছে সো ইয়াত কোৱা আছে from the given alternative select a word which cannot be okay কেতিয়াবা yes কবা কেতিয়াবা no কব দৌৰাদৌৰি কে এৰি থৈ নাহিবা তো ইয়াতে শব্দ আছে ইনফৰমেশন বুলি এই শব্দটোৰ পৰা তলৰ কোনটো শব্দ বনাব নোৱাৰি okay so from F R O M গুটে কেটা ইয়াত আছে বনাব পাৰি A দেখিছো কিন্তু C ইয়াত কোৱা C দেখিছা নেকি তো C টো বনাব নোৱাৰি M দেখিছো O দেখিছো T দেখিছো I O N দেখিছো বনাব পাৰি N আছে O আছে R আছে কেৱল এই C টো ইয়াত নাই তো অপচন B টো বনাব নোৱাৰি হুদিছে কোনটো বনাব নোৱাৰি এটা আছিল মোৰ আজিৰ এক্সপেক্টেড 10টা কোৱেশ্চন তো ইয়াৰ ৰেফাৰেন্স কিনি চাই থাকিবা ৰেফাৰেন্স কিনি চাই থাকিলে পৰীক্ষাত তোমাৰ কমন পৰি যাব আশা কৰো কম টাইমত বস্তুখিনি দিছো কাৰণ তোমালোকৰ হাতত সময় নাই কম টাইমত কোৱেশ্চনখিনি কৰি থৈছা আৰু আকৌ এবাৰ মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো যিসকল আসাম পুলিচৰ পৰীক্ষাত বহিবা আৰু আপোনালোকক কৈছো যে এৰি থৈ নাহিব নিজৰ ওপৰত বিশ্বাস ৰাখক ওকে নেগেটিভ মাৰ্কস যদি থাকেও নেগেটিভ মাৰ্কস হয় নকৰিব নিজৰ ওপৰত মানে বিশ্বাস ৰাখি কনফিডেন্সত এনসাৰবোৰ দিয়ক আৰু ভালকৈ দিয়ক হাওখৰে যাওক ধুনীয়াকৈ হাই মুখে পৰীক্ষাৰ পৰা ওলাই আহক ভগৱানে আপোনালোকক ভাল কৰিব আৰু প্ৰতিটো মুহূৰ্তত ভগৱানে আপোনালোকক সহায় কৰিব হয় নকৰিব আকৌ এবাৰ মোৰ ফালৰ পৰা আপোনালোকক আসাম পুলিচৰ পৰীক্ষাৰ বাবে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো সকলোৰে ভাল হ'ব তাৰে কামনা কৰিছো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে সকলোৰে ভাল হয় ঠিক আছে চাই থাকিব আপোনালোকৰ আপোনজনে এগিলা দিছো ধন্যবাদ